सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बि जिदनी इल्मन। আলহামদুলিল্লাহ। প্রিয় দর্শকবৃন্দ, সকলো কৃতজ্ঞতা মহান আল্লাহৰ প্ৰতি আমি জ্ঞাপন কৰিছোঁ, যেহেতু আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কুৰাণ মজিদৰ অসমীয়া অনুবাদ আৰু চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি ৩২১ নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ ৩২১ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ ২৩ নং সূৰা আল মুমিনুনৰ ৬৮ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আফালাম ইয়াদাব্বাৰুল কওলা আম জাআহুম মা লাম ইয়াতি আবাউহুমুল আউয়ালিন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰাসংগিকতাত আমি দেখিছোঁ যে মহান আল্লাহে প্ৰকৃততে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰি দিয়া একমাত্ৰ একক পথটোৰ যিসকলে খণ্ড বিখণ্ড কৰি বিভিন্ন ফিৰকাবন্দীৰ মাজত সোমাই পৰিছে, তেখেতসকলৰ বিষয়ে মহান আল্লাহে ইয়াত আমাক প্ৰসংগত কৈ আহি আছে। মহান আল্লাহে তেনে লোকসকলৰ বিষয়ে কৈছে যে সেই লোকসকলৰ প্ৰকৃততে অন্তৰসমূহ আল্লাহৰ দ্বাৰা এই নাজিলকৃত কিতাপৰ প্ৰতি তেওঁলোকে সন্দেহ থাকে, তেওঁলোকৰ বিষয়বস্তু কেতিয়াও স্পষ্ট নহয়। সেয়েহে তেওঁলোকে যি আমল কৰে সেই আমল প্ৰকৃততে আল্লাহৰ এই কিতাপৰ উপৰিও সেই ফিৰকাবন্দীৰ লোকসকলে তেওঁলোকে নিজে নিজে বনাই লোৱা ধৰ্মনীতিৰ ওপৰত আমল কৰে বুলি মহান আল্লাহে ইয়াত ৬৩ নং আয়াতত মহান আল্লাহে উল্লেখ কৰিছে। আৰু সেই লোকসকলৰ এনেধৰণৰ আল্লাহৰ একক পথৰ বাহিৰৰ আমলসমূহ তেতিয়ালৈকে সিহঁতে কৰি থাকিব যেতিয়ালৈকে আল্লাহে কৈছে যে সিহঁতৰ সচ্ছল লোকসকলৰ ওপৰত যেতিয়ালৈকে আল্লাহৰ আজাব আহি নাপায় তেতিয়ালৈকে সিহঁতে তেনেধৰণে কোৰাণৰ বাহিৰৰ বিভিন্ন ফিৰকাৰ নিজা নিজা ধৰ্মনীতিৰ ওপৰত চলি থাকিব। আৰু যেতিয়া সিহঁতৰ ওপৰত আজাব আহিব তেতিয়া তেনে লোকসকলে চিৎকাৰ কৰা আৰম্ভ কৰিব। গতিকে মহান আল্লাহে কৈছে যে তোমালোকে আজি চিৎকাৰ নকৰিবা, চিৎকাৰ কৰি একো লাভ নাই, যিহেতু আল্লাহে কৈছে আমাৰ ফালৰ পৰা তোমালোকে কোনো ধৰণৰ আজি সহায় নাপাবা। যিহেতু ইতিমধ্যে তোমালোকৰ আগত এই কিতাপৰ বাণী পাঠ শুনোৱা হৈছিল, কিন্তু তোমালোকৰ নিজ গেৰুৱাৰ ওপৰত ঘূৰি তোমালোকে তাৰ পৰা টাৰ্ণ বেক কৰিছিলা, অৰ্থাৎ তোমালোক ঘূৰি গৈছিলা। আৰু ঘূৰি গৈ তোমালোকে নিজৰ দাম্ভিকতা বাবেই তাৰ পৰা তোমালোকে আঁতৰি গৈ তোমালোকৰ অলাগতিয়াল কথা বতৰাৰ আড্ডাত গৈ তোমালোকে লগ হৈছিলা। গতিকে প্ৰসংগৰ ধাৰাবাহিকতাত ৬৭ নং আয়াতলৈকে মহান আল্লাহে কথাসমূহ আমাক তেনেধৰণে জনাই আহি আছে। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী ৬৮ নং আয়াতত আল্লাহে কৈছে ফালাম ইয়াদাব্বাৰুল কওলা। প্ৰশ্ন, আফালাম, গতিকে তাৰ পাছতো ইয়াদাব্বাৰুল কওলা, যে সিহঁতে এই আল্লাহৰ এটা কথাৰ ওপৰত সিহঁতে গৱেষণা নকৰে নেকি?
চিন্তা চৰ্চা নকৰে নেকি? আল কাউলা। আৰু আল কাউলা বুলি কোৱাৰ লগে লগে প্ৰকৃততে আল্লাহে কোৰাণ মজিদক বুজাই আছে। ইয়াত কৈছে যে সিহঁতে এই আল্লাহৰ কিতাবক লৈ ইয়াদ্দাব্বাৰু গৱেষণা গভীৰ চিন্তা চৰ্চা নকৰে নেকি? অথবা যা আহুম যে সিহঁতৰ ওচৰলৈ যে এতিয়া আহিছে এই কিতাপ মা লাম ইয়াতি সিহঁতৰ ওচৰলৈ অহা নাছিল নেকি? আবা ওহুমুল আউৱালিন সিহঁতৰ আগৰ পূৰ্বপুৰুষসকলৰ পিতাসকলৰ ওচৰলৈ কি আগতে কিতাপ অহা নাছিল নেকি? এই কথাটো ৬৮ নং আয়াতত মহান আল্লাহে প্ৰশ্নৰ আকাৰত এনেধৰণে উত্থাপন কৰিছে। ইয়াত কৈছে যে সিহঁতে কি এই কোৰাণৰ ওপৰত গভীৰ চিন্তা চৰ্চা সিহঁতে নকৰে নেকি? নে ভাৱধাৰা এনেধৰণৰ আমজাহুম যে কি প্ৰথমবাৰৰ বাবে সিহঁতৰ ওচৰলৈ আহিছে নেকি? এনেধৰণৰ যে সিহঁতৰ ইতিমধ্যে অতীত হৈ যোৱা পূৰ্বপুৰুষসকলৰ ওচৰত কি কিতাপ অহা নাছিল নেকি? আল্লাহে এই প্ৰশ্নটো কৰিছে ইয়াত। অথবা লাম ইয়াৰিফু ৰাছুলাহুম অথবা ইয়াৰিফু সিহঁতে কি চিনি পোৱা নাই নেকি? ৰাছুলাহুম সিহঁতৰ বাৰ্তাবাহকক কি সিহঁতে চিনি পোৱা নাই নেকি? ফাহুম লাহু যিহেতু সিহঁতে লাহু তেওঁৰ প্ৰতি অৰ্থাৎ বাৰ্তাবাহকৰ প্ৰতি মুনকিৰুন তেওঁক যে পৰিত্যাগ কৰিছে অগ্ৰাহ্য যে কৰিছে সিহঁতে কি সিহঁতৰ বাৰ্তাবাহকক চিনি পোৱা নাই নেকি? আৰু আমি বাৰ্তাবাহকৰ ক্ষেত্ৰত আমি পাই আহিছোঁ ইতিমধ্যে কোৰাণ মজিদত মহান আল্লাহে বাৰম্বাৰ কৈছে যে বাৰ্তাবাহকসকলক আল্লাহে মনোনীত কৰে নিৰ্বাচিত কৰে তেওঁলোকৰ জাতিৰ মাজৰ পৰাই। সেয়েহে আল্লাহে ইয়াত প্ৰশ্ন কৰিছে অথবা সিহঁতে কি সিহঁতৰ বাৰ্তাবাহকক চিনি পোৱা নাই নেকি? ফাহুম লাহু তাৰ পাছতো যে সিহঁতে তেওঁৰ প্ৰতি মুনকিৰুন তেওঁক যে পৰিত্যাগ কৰিছে তেওঁক অগ্ৰাহ্য কৰিছে। অথবা ইয়াকুলুনা বিহি সিহঁতে অথবা সিহঁতে তেওঁৰ প্ৰতি কয় নেকি? জিন্নাতুন যে তেখেত মানসিক বিকাৰগ্ৰস্ত বুলি তেখেতৰ বাৰ্তাবাহকক সিহঁতে কয় নেকি? বল বৰং জা আহুম বিল হাক্কি বৰং জা আহুম বৰং সিহঁতৰ ওচৰলৈ আহিছে বিল হাক্কি প্ৰকৃত বাস্তৱতাক লৈ। বিল হাক্কি এই যে বাৰ্তাবাহকক যে সিহঁতে চিনি পোৱা নাই প্ৰকৃততে সেই বাৰ্তাবাহক সিহঁতৰ ওচৰলৈ আহিছে বিল হাক্কি প্ৰকৃত বাস্তৱতালৈ। ৱা আকসাৰুহুম কিন্তু সিহঁতৰ গৰিষ্ঠ সংখ্যকে লিল হাক্কি কাৰিহুন বৰং সিহঁতৰ গৰিষ্ঠ সংখ্যকে লিল হাক্কি এই প্ৰকৃত বাস্তৱতাৰ পৰা কাৰিহুন সিহঁতে আঁতৰি থাকে ডাইভাৰ্ট হৈ থাকে। ৱালা উইত্তাবা আল হাক্কু আল্লাহে খুব টেকনিকেলি এই আয়াতটোত কৈছে মন কৰিব। ৱা লাও ইত্তাবা আল হাক্কু আহৱা আহুম আৰু যদি এই প্ৰকৃত সত্য বাস্তৱতাই সিহঁতৰ কামনা বাসনাক অনুসৰণ কৰিলেহেঁতেন। অলপ ঘূৰাই বুজিব লাগিব আয়াতটো। অৰ্থাৎ সিহঁতৰ কামনা বাসনা যদি প্ৰকৃততে আল হাক হ'লহেঁতেন এই মানুহসকলে তেওঁলোকে নিজৰ যি ডিজায়াৰনেছ কামনা বাসনা সেই কামনা বাসনা যদি প্ৰকৃততে সত্য হ'লহেঁতেন লা ফাসাজাতিল সামাৱাতি ৱাল আৰদি তেতিয়া এই আকাশ মণ্ডল আৰু পৃথিৱীত বিভিন্ন বিপৰ্যয় সৃষ্টি হ'লহেঁতেন। ৱা মান ফিহিন্না আৰু তাত যিয়ে আছে এই সকলোৰে ওপৰত
এক মহা বিপৰ্যয়ৰ সৃষ্টি হ'লহেঁতেন যদিহে সিহঁতৰ কামনা বাসনা প্ৰকৃততে যদি সত্য হ'লহেঁতেন। আল্লাহে অলপ টুইষ্ট কৰি কৈ আছে আয়াতটো যে যদি এই সত্যই সিহঁতক কামনা বাসনাক অনুসৰণ কৰিলেহেঁতেন, অৰ্থাৎ সিহঁতৰ কামনা বাসনা যে সত্য নহয় এই আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। আৰু যদি সিহঁতৰ কামনা বাসনা কিবা কাৰণত সত্য হ'লহেঁতেন তেন্তে এই আকাশমণ্ডল, এই পৃথিৱী আৰু ইয়াত যিয়ে থাকক প্ৰত্যেকৰে ওপৰত এক সাংঘাতিক বিপৰ্যয়ৰ সৃষ্টি হ'লহেঁতেন। বল আতাইনাহুম, বৰং আল্লাহে কৈছে আতাইনাহুম, আমি সিহঁতক দিছো বিজিক্ৰিহিম, সিহঁতৰ স্মৰণীয় পাঠ্য। ফাহুম আন জিক্ৰিহিম, তাৰ পাছতো ফাহুম, তাৰ পাছতো সিহঁতে আন জিক্ৰিহিম, সিহঁতৰ সেই স্মৰণীয় পাঠ্যৰ পৰা মুৰিদুন, সিহঁতে মুখ ফিৰাই থাকে। একেবাৰে আল্লাহে গোটেই বাস্তৱ কথা বতৰাসমূহ অতি স্পষ্টকৈ আমাক জনাই আছে। যিসমূহ অতীতৰ কাহিনী আল্লাহে আমাক পাঠ্য হিচাপে দিয়া এই কোৰাণ মজিদৰ দ্বাৰা আমাক জনাইছে, তাৰ বাস্তৱিকতা কিন্তু আজি বৰ্তমানেও বিদ্যমান হৈ আছে। গতিকে এই দিশবোৰ আমি সদায় আহ্বান জনাওঁ যে আমি খুব গুৰুত্ব সহকাৰে আমি চাব লাগিব। যিহেতু এই কোৰাণ আমাৰ বাবে পাঠ্য, এই কোৰাণৰ পৰা নিশ্চিতভাৱে আমাৰ লাভ হ'ব লাগিব। আৰু লাভ কি? ইয়াত আল্লাহে যিসমূহ কথা বিস্তৃতভাৱে আমাক ব্যাখ্যা কৰিছে, আল্লাহৰ যিসমূহ কাছাছ, তাৰ পৰা আমি কি মূল মেছেজ আছে সেই দিশবোৰ ল'ব লাগে। আল্লাহৰ আদেশ নিষেধসমূহ এককভাৱে আমি তাক বাস্তৱায়ন কৰিব লাগে। আৰু ইয়াৰ বাহিৰৰ যিমান ধৰণৰ আমল আছে, ইয়াৰ আগৰ আয়াতত আমি পাই আহিছোঁ, সেই কোৰাণৰ বাহিৰৰ সকলোবোৰ আমল আমি পৰিত্যাগ কৰি এককভাৱে আল্লাহৰ একত্ববাদৰ পথত আমি আহিব লাগিব। গতিকে আল্লাহে স্পষ্ট কৰিছে, বৰং আতাইনাহুম, আমি সিহঁতক দিছো বিজিক্ৰিহিম, সিহঁতৰ যি স্মৰণীয় পাঠ্য, যি পাঠ্য পঢ়ি কথা বতৰাসমূহ মনত ৰাখিব লাগিব আৰু সেই অনুসৰি বাস্তৱায়ন কৰিব লাগিব, নিজক গঢ়ি তুলিব লাগিব। সেইবাবে স্মৰণীয় পাঠ্য বুলি আমি ক'ব বিচাৰোঁ। কিন্তু কৈছে ফাহুম আন জিক্ৰিহিম, কিন্তু সিহঁতৰ এই যি স্মৰণীয় পাঠ্য আছে তাৰ পৰা মুৰিদুন, সিহঁতে সদায় মুখ ফিৰাই থাকে। যিহেতু আয়াতত আল্লাহে গোটেই প্ৰসংগত কৈ আহিছে যে আল্লাহৰ এই কিতাপৰ উপৰিও ইয়াৰ ওপৰত তেওঁলোক সন্দেহ, কথা বতৰাবোৰৰ ওপৰত বিষয়বস্তু তেওঁলোকৰ স্পষ্ট নহয়। সেইবাবে ইয়াৰ উপৰিও আন বিভিন্ন তেওঁলোকৰ ধৰ্মীয় দিশত তেওঁলোকে আমল কৰাৰ বিষয়ে আল্লাহে স্পষ্ট কৰিছে আমাক। সেয়েহে আল্লাহে বাৰম্বাৰ বুজাব বিচাৰি আছে যে সিহঁতৰ প্ৰতি প্ৰকৃততে আমি এই স্মৰণীয় কিতাপ দিছোঁ, কিন্তু দিয়াৰ স্বত্তেও সিহঁতে যি ধৰ্মীয় পাকচক্ৰত, কোৰাণৰ বাহিৰৰ যি পাকচক্ৰত তেওঁলোক লাগি আছে, সেই পাকচক্ৰই প্ৰকৃততে তেওঁলোকক এই কিতাপৰ মাজলৈ আহিবলৈ দিয়া নাই। আমি আগতে খুব স্পষ্টভাৱে পাই আহিছোঁ যে মানুহক কিহে এই কিতাপলৈ আহিবলৈ দিয়া নাই। এই দিশটো আল্লাহে উল্লেখ কৰিছে সুন্নাতুল আউৱালিন, অৰ্থাৎ পৰম্পৰাগতভাৱে আমাৰ বাপ দাদাৰ দিনৰ পৰা আমাৰ যি পৰম্পৰা চলি আহি আছে, ধৰ্মীয় পৰম্পৰা, এই পৰম্পৰাই প্ৰকৃততে মানুহক কিতাপলৈ আহিবলৈ দিয়া নাই। আমাৰ কথা নহয়, আয়াতে স্পষ্ট কৰিছে এই কথাসমূহ। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে আম তাসআলুহুম খাৰজান,
আল্লাহে বাৰ্তাবাহকক কৈছে অথবা আম তাস আৰুহুম খাৰজান, তুমি কি সিহঁতৰ পৰা, বাৰ্তাবাহকক কৈছে, কোনো বিনিময় বিচাৰিছা নেকি, কোনো টকা পইচা বিচাৰিছা নেকি? তুমি যে আল্লাহৰ কথা কৈছা তাৰ বিনিময়ত তোমালোকে কিবা টকা পইচা বিচাৰিছা নেকি তুমি? আল্লাহে কৈছে ফাখাৰাজু ৰাব্বিকা খাইৰুন, যেহেতু ফাখাৰাজু ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ যি বিনিময়, যি পুৰস্কাৰ তোমাৰ প্ৰতি আছে, খাইৰুন, সিয়ে হৈছে সৰ্বোত্তম। ওয়াহুয়া খাইৰুৰ ৰাজিকিন, যেহেতু ওয়াহুয়া, হুয়া দি আল্লাহক বুজাইছে, যেহেতু আল্লাহ খাইৰুৰ ৰাজিকিন, মানুহক জীৱিকা দিয়াৰ ক্ষেত্ৰত আল্লাহে হৈছে সৰ্বোত্তম জীৱিকাদাতা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিশেষ আয়াতটো আমি যথেষ্ট ইয়াক আমি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সামগ্ৰিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি বাৰ্তাবাহকক কৈছে যে তুমি যে আল্লাহৰ কথা কৈছা তাৰ বিনিময়তো তুমি মানুহৰ পৰা কেতিয়াও বিনিময়ত টকা পইচা বিচৰা নাই। এই আয়াতে স্পষ্ট কৰিছে আল্লাহৰ যি কথা বতৰা, সেই কথা বতৰা আমি মানুহক কোৱাৰ বিনিময়ত কেতিয়াও ফুটা কৰি এটাও ল'ব নোৱাৰিম। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত চিত্ৰ আজি আমি দেখি আহি আছো। অনিচ্ছা সত্ত্বেও আমি ক'বলৈ বাধ্য হৈছোঁ, যিমান ডাঙৰ ডাঙৰ হুজুৰ বক্তাসকল আছে, দূৰ দূৰণিৰ পৰা তেওঁলোকক অনা হয় আল্লাহৰ কথা মানুহক ক'বৰ বাবে। অহা যোৱাৰ তেওঁলোকৰ প্ৰয়োজন অনুসৰি উৰাজাহাজৰ খৰচ দিয়াৰ উপৰিও এক মোটা অংক সদায় তেনে বক্তাসকলক আমি প্ৰত্যেকেই দিওঁ, বা বক্তাসকলেও এক মোটা অংকৰ বিনিময়তহে প্ৰকৃততে আল্লাহৰ কথা ক'বলৈ আহে। আমাক যে ৱাজ কৰে, ইটো আন একো নহয়, আল্লাহৰ কথা। বাৰ্তাবাহকে যেহেতু কোনো জনগণৰ পৰা কোনো ধৰণৰ বিনিময়ত টকা পইচা লোৱা নাছিল, অৰ্থাৎ আল্লাহৰ কথা কৈ আমি কেতিয়াও বিনিময়ত টকা পইচা ল'ব নোৱাৰিম। আৰু যদি লওঁ, আল্লাহৰ আয়াত বিক্ৰী কৰি প্ৰকৃততে আমি টকা লোৱাৰ সমসাময়িক হ'ব। এই দিশটো আমি খুব গুৰুত্ব সহকাৰে আমি বুজাৰ চেষ্টা কৰিব লাগে। আৰু এনেধৰণৰ কোৰাণ বিৰোধী পৰম্পৰা প্ৰকৃততে আমি কেতিয়াও উৎসাহিত কৰিব নালাগে। আহক, আল্লাহৰ কথা ক'বলৈ কোৱাৰ বাবে মানুহ নিশ্চিতভাৱে আহিব লাগিব, কিন্তু বিনিময়ত টকা পইচা ল'ব নোৱাৰিব, কোৰাণৰ আদেশ আছে। এই কথাখিনি অনিচ্ছা সত্ত্বেও আমি স্পষ্ট কৰিবলৈ বাধ্য হৈছোঁ, যেহেতু আল্লাহৰ কথা কোৱাটো আজিৰ যুগত এটা সাংঘাতিক ডাঙৰ প্ৰফেশ্যনত পৰিণত হৈছে। ডাঙৰ ডাঙৰ মোটা অংক নহ'লে ডাঙৰ হুজুৰ, ডাঙৰ বক্তা আমাৰ মাজলৈ নাহে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি যিহেতু আল্লাহৰ আয়াত পঢ়িছোঁ, গতিকে আল্লাহৰ আয়াতৰ মূল তত্ত্ব আমি কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰোঁ এজন সাধাৰণ পাঠক হিচাপে। অন্যথা হয়তো আমিও আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব আল্লাহৰ কথা লুকুৱাই ৰখাৰ অপৰাধত। সেয়েহে আপোনালোকৰ আগত স্পষ্টভাৱে আমি দাঙি ধৰিলোঁ, বাকী আল্লাহৰ আয়াতৰ ওপৰত বিশ্বাস কৰা, এনেধৰণৰ কোৰাণ বিৰোধী কামক উৎসাহিত কৰিব নে তাৰ বিৰোধিতা কৰিব, এনে দিশবোৰ কিন্তু প্ৰত্যেকৰে নিজস্ব বিবেচনাৰ বিষয়। এই ক্ষেত্ৰত আমি কোনো কাকো জোৰ জবস্তি কৰাৰ আমাৰ ইচ্ছা নাই। কেৱল আল্লাহৰ কিতাপে কি কৈছে সেই দিশটোহে আমি স্পষ্ট কৰাৰ চেষ্টা কৰিছোঁ। যি কি নহওক, তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱা ইন্নাকা লা তাদউহুম ইলা সিৰাতিম মুস্তাকিম। বাৰ্তাবাহকক কৈছে ৱা ইন্নাকা, আৰু নিশ্চয় তুমি, লা তাদউহুম, সিহঁতক আহ্বান কৰি থাকা, মাতি থাকা, ইলা সিৰাতিম মুস্তাকিম,
সৰল পথৰ দিশত, যি আল্লাহে সৰল পথ দাঙি ধৰিছে। বাৰ্তাবাহকক কৈছে তুমি কেৱল মানুহক সৰল পথৰ দিশলৈ মাতি থাকা। ৱা ইন্না আল্লাজিনা, আৰু নিশ্চয় যিসকলে লা ইউমিনুনা বিল আখিৰাতি, যিসকলে প্ৰকৃততে পৰকাল সম্পৰ্কত বিশ্বাসৰ দৃঢ়তা নাই, তেনে লোকসকলে আনচিৰাতি লানা কিবুন, তেওঁলোকে এই আল্লাহৰ পথৰ পৰা ডেভিয়েট হৈ গুচি যায়, আঁতৰি বেলেগ দিশলৈ গুচি যায়। ৱালাও ৰাহিম নাহুম, আল্লাহে কৈছে আৰু যদি ৰাহিম নাহুম, আৰু আমি যদি সিহঁতক কৰোণা কৰোঁ, ৱা কাছাফনা, আৰু যদি আমি আঁতৰাই দিওঁ, মা বিহিম মিন দুৰ্ৰিন, যি সিহঁতৰ ওপৰত বিপদ পতিত হৈ আছে, সেই বিপদ আমি যদি কৰোণা কৰি সেই বিপদ আমি সিহঁতৰ পৰা দূৰ কৰি দিওঁ, লা লাজু ফি তুগয়ানিহিম ইয়ামাহুন, তেতিয়াও সিহঁতৰ যি অবাধ্যতা, সেই অবাধ্যতাত তথাপিও সিহঁতে লেটিপেটি হৈ ঘোৰ অন্ধকাৰত সিহঁতে কণাৰ দৰে ব্লাইণ্ডলি সিহঁতি যেনি তেনি ঘূৰি ফুৰে। আল্লাহে কৈছে যিসকল অবিশ্বাসী অগ্ৰাহ্যকাৰী লোক, সিহঁতৰ ওপৰত পতিত হৈ থকা দুখ বিপদ আমি যদি কৰোণা কৰি মৰম কৰি যদি সিহঁতৰ আঁতৰাই দিওঁ, তথাপিও সিহঁতে সেই অবাধ্যতাৰ মাজত ফি জুলুমাতি ইয়ামাহুন, অন্ধকাৰত সিহঁতে কক বকাই থকা নিচিনা যেনিয়ে তেনিয়ে যোৱাৰ নিচিনা এটা অৱস্থাত থাকে। ৱালাকাদ আখাজনাহুম বিল আজাবি, আৰু নিশ্চয় ইতিমধ্যে আখাজনাহুম, আল্লাহে কৈছে আমি সিহঁতক ধৰিছো বিল আজাবি, শাস্তিৰ দ্বাৰা আমি সিহঁতক ধৰিছো। ফামা ইস্তাকানু, তাৰ পাছতো সিহঁতে ইস্তাকানু, সিহঁতে নত নহয়, চাৰেণ্ডাৰ নকৰে। আল্লাহে সিহঁতক শাস্তি দি ধৰাৰ পাছতো সিহঁতে অৱনত নহয়, আল্লাহৰ প্ৰতি সিহঁতে চাৰেণ্ডাৰ নকৰে। লি ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ প্ৰতি সিহঁতে অৱনত নহয়, চাৰেণ্ডাৰ নকৰে। ৱামা ইয়াতাদাৰ্ৰাউন, আৰু সিহঁতে বিনয়ী হৈ আল্লাহক কাকুতি মিনতিও নকৰে। আল্লাহে কৈছে তেনে লোকসকলক সিহঁতক আমি শাস্তি দি ধৰাৰ পাছতো সিহঁতে কিন্তু চাৰেণ্ডাৰ নকৰে আল্লাহৰ প্ৰতি, সিহঁতৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ প্ৰতি চাৰেণ্ডাৰো নকৰে, আৰু সিহঁতে বিনয়ী হৈ কাকুতি মিনতিও নকৰে এই বিপদ আঁতৰাই দিবৰ বাবে বা শাস্তি আঁতৰাই দিবৰ বাবে। হাত্তা, যেতিয়ালৈকে ইজা ফাতাহনা আলাইহিম বাবান, যেতিয়ালৈকে ফাতাহনা আলাইহিম, আমি সিহঁতৰ প্ৰতি যেতিয়ালৈকে আমি খুলি দিওঁ, বাবান, দুৱাৰবোৰ, যা আজাবিন সাদিদ, কঠোৰ শাস্তিৰ দুৱাৰবোৰ আমি সিহঁতক খুলি নিদিয়া পৰ্যন্ত, সিহঁতৰ শাস্তিত পতিত হৈ থকাৰ পাছতো সিহঁতে আল্লাহৰ ওচৰত, প্ৰতিপালকৰ ওচৰত অৱনত হ'ব নিবিচাৰে বা বিনয়ী হয় সিহঁতে কাকতি মিনতিও কৰিব নিবিচাৰে। যেতিয়ালৈকে আল্লাহে কৈছে আমি সিহঁতক কঠোৰ শাস্তিৰ দুৱাৰবোৰ যেতিয়ালৈকে আমি খুলি নিদিওঁ, আৰু যেতিয়া কঠোৰ শাস্তিৰ দুৱাৰবোৰ খুলি দিয়ে, ইজা হুম ফিহি মুবলিছুন, তেতিয়া সিহঁতে কি হয়, হতাশাৰ মাজত তেওঁলোকে পৰি থাকে। যেতিয়া আল্লাহে
কঠিন শাস্তিৰ দুৱাৰসমূহ তেওঁলোকৰ প্ৰতি খুলি দিয়ে, তেতিয়াহে তেওঁলোকে হতাশাত ভুগি হতাশাৰ মাজত থাকে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আলহামদুলিল্লাহ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ প্ৰতি আহ্বান জনাম, যেহেতু যথেষ্ট গুৰুত্বপূৰ্ণ কথা প্ৰসংগৰ লগত মহান আল্লাহে আমাক জনাই আহি আছে, য'ত আল্লাহৰ একক পথৰ পৰা আঁতৰি ফিৰকাবন্দী হোৱা লোকৰ বিষয়ে আল্লাহে ইয়াত জনাই আছে, সাৱধান কৰি আছে, বুজাই আছে আমাক বাৰম্বাৰ। এয়ে আমি আহ্বান জনাম, আল্লাহৰ এই একক পথত আহক আমি প্ৰত্যেকেই খামুচি ধৰি সকলো ধৰণৰ ফিৰকাবন্দীৰ পৰা যাতে আমি নিজকে মুক্ত কৰাৰ চেষ্টা কৰোঁ। আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।